নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ এডিআৰই গ্ৰেড 4ৰ লিখিত পৰীক্ষাত সহায় হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ লৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ বিশেষকৈ যিসকল পৰীক্ষাৰ্থী এডিআৰই গ্ৰেড 4ৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটা অতিকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে ভিডিঅ'ৰ প্ৰশ্নকেইটা অকণো স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আৰু ভিডিঅ'টো যদি চাই ভাল লাগে শেষত লাইক এটা কৰি আপোনাৰ বন্ধুবৰ্গসকলৰ মাজতো নিশ্চয়কৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তেন্তে আহক আজি ভিডিঅ'ৰ প্ৰশ্ন উত্তৰ কেইটালৈ আগবাঢ়োঁ প্ৰথম প্ৰশ্ন অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম কি অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপচন আছে তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কোনটো অপচন C2 ডিমা হাছাও জিলাখন অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা জিলা দ্বিতীয়টো প্ৰশ্ন ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি আছিল ভাৰতৰ প্ৰথমটো বেংক কি আছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপচন আছে ৰিজাৰ্ভ বেংক হিন্দুস্তান বেংক ষ্টেট বেংক আৰু অপচন ডি দিয়া আছে কানাড়া বেংক এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপচন B2 হিন্দুস্তান বেংক ভাৰতৰ প্ৰথমটো বেংক বন্ধু-বান্ধৱীসকল আমি এডিআৰই গ্ৰেড 4ৰ বাবে ধাৰাবাহিকভাৱে আমাৰ চেনেলত ভিডিঅ' দি আহিছোঁ এইটো আমাৰ সপ্তমটো সিৰিজ পূৰ্বৰ সিৰিজৰ প্ৰশ্ন উত্তৰসমূহ আপোনালোকে যদি চোৱা নাই ইয়াৰ লিংক এটা মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ভিডিঅ'ৰ প্ৰশ্ন উত্তৰসমূহ চাই ল'ব পাৰিব ঠিক আছে আহক আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ কলংপৰীয়া কবি বুলি কাক কোৱা হয় কলংপৰীয়া কবি শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপচন দিয়া হৈছে তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপচন B2 দেৱকান্ত বৰুৱাক কলংপৰীয়া কবি বুলিও কোৱা হয় অসমীয়া সাহিত্য জগতৰ ওপৰতো প্ৰশ্ন থাকিবই আপোনালোকে তাৰ ওপৰত ভাল ধৰণে চাই যাব ঠিক আছে পাছৰটো প্ৰশ্ন অসমৰ কোনজন ব্যক্তিৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় এটা ইম্পৰ্টেণ্ট কুৱেশ্যন অসমৰ কোনজন ব্যক্তিৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় অপচন দিয়া আছে তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কোনটো অপচন এইটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় অসম তথা ভাৰতৰ বিভিন্ন নদ নদীসমূহৰ ওপৰতো প্ৰশ্ন অহা দেখা যায় তেনে এটি প্ৰশ্ন ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায় ব্ৰহ্মপুত্ৰ নদীখন বিভিন্ন স্থানত বিভিন্ন নাম লৈ বৈ গৈছে আৰু ইয়াত সোধা হৈছে ব্ৰহ্মপুত্ৰখন বাংলাদেশত কি নামেৰে জনা যায় শুদ্ধ উত্তৰ হ'ব কোনটো অপচন B2 যমুনা ব্ৰহ্মপুত্ৰক বাংলাদেশত যমুনা নামেৰে জনা যায় নেক্সট কুৱেশ্যন চিল্কা হ্ৰদ ক'ত অৱস্থিত চিল্কা হ্ৰদটো ক'ত আছে ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপচন আছে মণিপুৰ উৰিষ্যা জম্মু কাশ্মীৰ আৰু ৰাজস্থান এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপচন B2 উৰিষ্যা চিল্কা হ্ৰদ উৰিষ্যাত অৱস্থিত নাথুলা পাছ কোনখন ৰাজ্যত অৱস্থিত নাথুলা পাছ এই প্ৰশ্নটো প্ৰায়ে আহি থাকে পৰীক্ষাবিলাকত শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপচন আছে ক্ৰমে উৰিষ্যা ছিকিম উত্তৰাখণ্ড আৰু মিজোৰাম শুদ্ধ উত্তৰ হ'ব কোনটো অপচন B2 ছিকিম নাথুলা পাছ ছিকিম ৰাজ্যত অৱস্থিত নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল নীতি আয়োগ ৰাষ্ট্ৰীয় আয়োগ সংস্থা ভাৰত চমুকৈ নীতি আয়োগ এই নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপচন দিয়া হৈছে তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন D2 2015 চনত নীতি আয়োগ গঠন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে অসমত মুঠ বৰ্তমান কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ইয়াত সোধা হৈছে শুদ্ধ উত্তৰটো হ'ব কোনটো অপচন C2 তিনিখন পূৰ্বতে দুখন আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস বন্যপ্ৰাণী অভয়াৰণ্য বৰ্তমান চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে বৰ্তমান তিনিখন অৰ্থাৎ অসমত মুঠ এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল তিনিখন অপচন C2 হ'ব শুদ্ধ উত্তৰ ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন ব্ৰহ্মপুত্ৰৰ আটাইতকৈ কোনখন ডাঙৰ উপনৈ শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপচন আছে তলত উল্লেখ কৰা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপচন D2 সোৱণশিৰি হ'ল ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ
বিভিন্ন দিৱসসমূহৰ ওপৰতো প্ৰশ্ন আহে তেনে এটি গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল বিশ্ব নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন বিটো 8 মাৰ্চ প্ৰতি বছৰে মাৰ্চ মাহৰ 8 তাৰিখে বিশ্ব নাৰী দিৱস পালন কৰা হয় ভাৰতৰ বৃহত্তম জনবহুল নগৰখনৰ নাম কি ভাৰতৰ বৃহত্তম জনবহুল নগৰ গুৱাহাটী দিল্লী মুম্বাই হায়দৰাবাদ এই চাৰিটা অপশ্যন দিয়া হৈছে ইয়াৰ পৰা আমি বাছিব লাগে শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন বিটো মুম্বাই হ'ল ভাৰতৰ ভিতৰত আটাইতকৈ জনবহুল নগৰ পৰৱৰ্তী প্ৰশ্ন তাপ শক্তি উৎপন্ন কৰিবলৈ কোনবিধ পদাৰ্থ ব্যৱহাৰ কৰা হয় তাপ শক্তি উৎপন্ন কৰিবলৈ তলত চাৰিটা অপশ্যন দিয়া হৈছে এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন C2 ফুয়েল অৰ্থাৎ ইন্ধন তাপ শক্তি উৎপন্ন কৰিবলৈ ইন্ধন ব্যৱহাৰ কৰা হয় পৰৱৰ্তী প্ৰশ্ন সকলোতকৈ পাতল ধাতুবিধৰ নাম কি সকলোতকৈ পাতল শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া আছে ক্ৰমে জিংক পাৰা বৰণ আৰু লিথিয়াম এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন D2 লিথিয়াম হ'ল সকলোতকৈ পাতল ধাতু আৰু সকলোতকৈ গধুৰ ধাতুবিধৰ নাম হ'ল অছমিয়াম হ'ল সকলোতকৈ গধুৰ ধাতু এইটো মনত ৰাখি থ'ব ঠিক আছে আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ গ্ৰন্থখন কোনে লিখিছিল ইণ্ডিয়া উইন্স ফ্ৰীডম শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে ক্ৰমে মহাত্মা গান্ধী মৌলানা আজাদ জৱাহৰলাল নেহেৰু আৰু অপশ্যন ডিত দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কোনটো অপশ্যন বিটো মৌলানা আজাদে ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ গ্ৰন্থখন লিখিছিল নেক্সট কুৱেশ্যন কাৰ শাসনকালত ৰেলপথ নিৰ্মাণ কৰা হৈছিল কাৰ শাসনকালত ভাৰতত ৰেলপথ নিৰ্মাণ কৰা হৈছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে তলত উল্লেখ কৰা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন এটো লৰ্ড ডেলহাউছিৰ দিনত তথা শাসনকালত ভাৰতৰ ৰেলপথ নিৰ্মাণ কৰা হৈছিল নিম্নলিখিত কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বিষয়ে কোৱা হৈছে নিম্নলিখিত কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বিষয়ে কোৱা হৈছে তলত অনুচ্ছেদকেইটা দিয়া আছে ক্ৰমে আৰ্টিকল 52 আৰ্টিকল 53 আৰ্টিকল 54 আৰু আৰ্টিকল 56 এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন C2 আৰ্টিকল 54 তৰায়ণৰ দ্বিতীয় যুদ্ধ কোন চনত সংঘটিত হৈছিল তৰায়ণৰ যুদ্ধ দ্বিতীয় কোন চনত সংঘটিত হৈছিল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন দিয়া হৈছে এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন C2 1192 খ্ৰীষ্টাব্দত তৰায়ণৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল আৰু এই যুদ্ধ কাৰ মাজত হৈছিল মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজৰ মাজত তৰায়ণৰ দ্বিতীয় যুদ্ধ হৈছিল পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ অধ্যক্ষ কোন ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ অধ্যক্ষ কোন ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে তলত উল্লেখ কৰা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন বিটো ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ অধ্যক্ষ পৰৱৰ্তী প্ৰশ্ন পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল ইয়াত সোধা হৈছে অপশ্যন দিয়া আছে ক্ৰমে 1960 1940 1950 আৰু অপশ্যন ডিত দিয়া আছে 1961 চনত শুদ্ধ উত্তৰ হ'ব কোনটো অপশ্যন C2 1950 চনৰ 15 মাৰ্চ তাৰিখত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল বিশ্ব এইডছ দিৱস কেতিয়া উদযাপন কৰা হয় বিশ্ব এইডছ দিৱস অপশ্যন দিয়া আছে 1 ডিচেম্বৰ 2 ডিচেম্বৰ 8 ডিচেম্বৰ আৰু অপশ্যন ডিত দিয়া আছে 10 ডিচেম্বৰ এই উল্লেখিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন এটো 1 ডিচেম্বৰ প্ৰতি বছৰে ডিচেম্বৰ মাহৰ 1 তাৰিখত বিশ্ব এইডছ দিৱস উদযাপন কৰা হয় ইৰাণৰ পুৰণি নাম কি ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন দিয়া হৈছে ক্ৰমে আমেৰিকা ইৰাক ইৰাণী আৰু অপশ্যন ডিত দিয়া আছে পাৰস্য এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব বাৰু
যিসকল বন্ধু বান্ধৱে শুদ্ধ উত্তৰটো জানে ভিডিঅ'টো প'ষ্ট কৰক আৰু কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰক ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কোনটো অপশ্যন ডিটো পাৰস্য ইৰাণৰ পুৰণি নাম হ'ল পাৰস্য সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস কেতিয়া পালন কৰা হয় সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস কেতিয়া পালন কৰা হয় যাক নেকি ইংৰাজীত কোৱা হয় আৰ্ম ফ'ৰ্চ ফ্লেগ ডে শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে তলত উল্লেখ কৰা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন এটো 7 ডিচেম্বৰ প্ৰতি বছৰে ডিচেম্বৰ মাহৰ 7 তাৰিখত সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উদযাপন তথা পালন কৰা হয় পৰৱৰ্তী প্ৰশ্ন কোনখন নদীৰ পাৰত আগ্ৰা অৱস্থিত অপশ্যন দিয়া আছে ক্ৰমে গংগা অলকানন্দা অপশ্যন চিত দিয়া আছে যমুনা আৰু অপশ্যন ডিত দিয়া আছে ভাগীৰথী এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন চিটো যমুনা নদীৰ পাৰত আগ্ৰা অৱস্থিত অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ ওপৰতো প্ৰশ্ন প্ৰায়ে আহি থাকে তেনে এটি গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল ওৰাঙক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে তলত উল্লেখ কৰা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন বিটো 1999 চনত ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত চন্দ্ৰপ্ৰভা ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত অৱস্থিত ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে তলত উল্লেখ কৰা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কোনটো অপশ্যন এটো উত্তৰ প্ৰদেশত চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত কোনখন ৰাজ্যত ফুলৰ উপত্যকা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত ফুলৰ উপত্যকা ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ ভেলি অফ ফ্লাৱাৰ্ছ শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে তলত উল্লেখ কৰা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন এটো উত্তৰাখণ্ডত ফুলৰ উপত্যকা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত কোন চনত জৱাহৰলাল নেহৰুৱে ভাৰতৰত্ন বঁটা লাভ কৰিছিল ইয়াত সোধা হৈছে কোনটো বৰ্ষত জৱাহৰলাল নেহৰুৱে ভাৰতৰত্ন বঁটা লাভ কৰিছিল ভাৰতৰত্ন বঁটা হ'ল ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা আৰু এই বঁটাটো জৱাহৰলাল নেহৰুৱে কোন চনত লাভ কৰিছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰ হ'ব কোনটো অপশ্যন এটো 1955 চনত জৱাহৰলাল নেহৰুৱে ভাৰতৰত্ন বঁটা লাভ কৰিছিল খেল বিভাগৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন থাকিব তেনেধৰণৰ এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন ভাৰতত কিমান শাখাত ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা দিয়া হয় ভাৰতত কিমানটা শাখাত ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা দিয়া হয় ইয়াত সোধা হৈছে শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন চিটো 6 অৰ্থাৎ 6টা শাখাত ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা দিয়া হয় খেল বিভাগৰে অন্য এটি গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল কোনখন দেশে আণ্ডাৰ 19 ক্ৰিকেট বিশ্বকাপ 2024 জিকিছে কোনখন দেশে আণ্ডাৰ 19 ক্ৰিকেট বিশ্বকাপ 2024 জিকিবলৈ সক্ষম হৈছে ইয়াত সোধা হৈছে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডিটো অষ্ট্ৰেলিয়াই আণ্ডাৰ 19 বিশ্বকাপ 2024 জিকিছে তথা জিকিবলৈ সক্ষম হৈছে আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ অন্তিম তথা শেষৰটো প্ৰশ্ন OTPৰ ফুল ফৰ্ম কি শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে অপশ্যন এত আছে ওৱান টাইম পাছৱৰ্ড অপশ্যন বিত দিয়া আছে আদাৰ টাইম পাছৱৰ্ড অপশ্যন চিত দিয়া হৈছে ওৱান টাইম পাছৱৰ্ড আৰু অপশ্যন ডিত দিয়া আছে নন অৰ্থাৎ ওপৰৰ কোনোটোৱে শুদ্ধ নহয় এই প্ৰশ্নটো শুদ্ধ উত্তৰৰ বাবে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ যিটোৱে শুদ্ধ উত্তৰ বুলি ভাবে নিশ্চয়কৈ কমেণ্ট কৰি জনাব প্ৰশ্নটো পুনৰ কৈছোঁ OTPৰ ফুল ফৰ্ম কি শুদ্ধ উত্তৰটো যিটোৱে হয় ABCD নিশ্চয়কৈ কমেণ্ট কৰি জনাব আজিৰ প্ৰশ্নোত্তৰ শিতানৰ ভিডিঅ'টোৰ প্ৰশ্নকেইটা ইমানে আছিলে ভিডিঅ'টো যদি চাই ভাল পালে নিশ্চয়কৈ এটা লাইক কৰি আপোনাৰ বন্ধুবৰ্গৰ সকলৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই ৰাখিবলৈ এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব ধন্যবাদ